হয় আজি AIDF যি বৃহৎ তেওঁলোকে কাৰ্যসূচী হাতত লৈছিল যেটো দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছিল আৰু এই লৈ তেওঁলোকৰ AIDFৰ যি মুখ্য কাৰ্যালয় হাতীগাঁৱৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল কিন্তু ইতিমধ্যে আৰক্ষী অৰ্ধশতাধিক দল CRPF দলৰ যেটো ইতিমধ্যে তাতে মোতায়েন কৰা হৈছিল আৰু এই লৈ কিন্তু তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী সেই স্থান তেওঁলোকে সলনি কৰি তেওঁলোকে হাতীগাঁৱৰ ৰাজপথত এইদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে যেটো তেওঁলোকৰ কেইবাটাও দাবী হাতত লৈ তেওঁলোকে এইদৰে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে তেওঁলোকৰ যি প্ৰতিবাদ তেওঁলোকৰ যি এই দাবীসমূহ হৈছে যেনেকৈ চৰাঞ্চলৰ যি সংখ্যালঘু লোকসকলক বসুন্ধৰাৰ অধীনত তেওঁলোকৰ ভূমিপটা প্ৰদান কৰাৰ দাবী আৰু ছেকেণ্ডেৰী স্কুলৰ যি আৰবিক শিক্ষক নিযুক্তি প্ৰদানৰ লৈ এই কেইবাটাও দাবী তেওঁলোকে হাতত লৈ এইদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি তেওঁলোকে যিহেতু এইদৰে তেওঁলোকে যি শ্লোগান গাই তেওঁলোকে বিজেপি মুৰ্দাবাদ এই শ্লোগান গাই তেওঁলোকে এইদৰে ৰাজপথত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে মোৰ সতীৰ্থ আলোক আছে মোৰ লগত মই ইয়াৰে দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাম যেহেতু তেওঁলোকে যি এই তেওঁলোকে কাৰ্যসূচী তেওঁলোকে হাতত লৈছিল যেহেতু ইতিমধ্যে জনতা ভৱনতো অৰ্ধ সামৰিক আৰক্ষী বাহিনী CRPF দলকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ যি এই প্ৰতিবাদী কাৰ্যসূচী যাতে তেওঁলোকে কৰিব দিব নোৱাৰে বাধা প্ৰদানৰ বাবে তেওঁলোকে যি কন্দুৱা গেছ প্ৰদানকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকে যিসমূহ সামগ্ৰীৰ প্ৰয়োজন হয় প্ৰতিবাদ ৰাখিবৰ কাৰণে প্ৰতিবাদ বন্ধ কৰিবৰ কাৰণে সেই প্ৰত্যেকটো সামগ্ৰী তেওঁলোকে লৈ অৰ্ধ সামৰিক দল আৰক্ষীৰ সকলো তেওঁলোক তাতে আছিল আৰু ইয়াতে হাতীগাঁৱতো তেওঁলোকৰ অৰ্ধ সামৰিক দল আছিল এই লৈ তেওঁলোকে আজি প্ৰতিবাদ লৈছে আৰু তেওঁলোকৰ কাৰ্যকৰ্তাসকল আছে আমি তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ প্ৰতিবাদ কি প্ৰতিবাদ অসমৰ বিভিন্ন জিলাত তেওঁলোকে গ্ৰেপ্তাৰ কৰি থানাত আটক কৰি ৰাখিছে আজি আমাৰ আন্দোলনক তেওঁলোকে আটক কৰি ভয় ভাবুকি দেখুৱাই আমাৰ আন্দোলনটো মহিমৰ কৰিব বিচাৰিছে আমি চৰকাৰৰ পুলিচ প্ৰশাসনৰ ধুমকি আমি কেতিয়াও ভয় নকৰোঁ আমাৰ আন্দোলন চলিছে আমাৰ আন্দোলন চলিব আৰু এগৰাকী আছে তেওঁ আমি তেওঁৰ পৰা আমাৰ যি দাবী আপোনালোকে জানে যে আৰবী বিষয়বস্তু সাবজেক্ট সেইটো তেওঁলোকে দিয়া নাই সেইটোলৈ বাধা প্ৰদান কৰি আছে চৰৰ মানুহক মাটিৰ পাত্তা দিয়া নাই সেইবোৰ লৈ আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছোঁ কিন্তু অসম চৰকাৰৰ ভেৰণীয়া গুণ্ডা বাহিনী অসম আৰক্ষী তেওঁলোকে শান্তিপূৰ্ণভাৱে আমাক প্ৰতিবাদ কৰিব দিয়া নাই আমাক ৰাস্তাতে আবদ্ধ কৰি ৰাখিছে আজি কোৱা হয় যে এয়া গণতান্ত্ৰিক চৰকাৰ বা গণতান্ত্ৰিক দেশ যিখন দেশত আজি শান্তিপূৰ্ণভাৱে প্ৰতিবাদৰ যি ভাষা সেই ভাষা চৰকাৰে বুজি নাপায় আজি আমাক ৰাস্তাতে কেনেদৰে আটক কৰিছে আৰু বিভিন্ন জিলাসমূহত এইদৰে আটক কৰি ৰাখিছে গতিকে আমাৰ প্ৰতিবাদ এয়া অব্যাহত থাকিব আৰু এই প্ৰতিবাদ আমি চলাই যাম হয় আৰু প্ৰতিবাদী তেওঁলোকৰ নগাঁও মৰিগাঁও বৰপাটা ধুবুৰী মংগলদৈ এই থানাবিলাকত আমাৰ মানুহখিনি আহিব দিয়া নাই বাটে বাটে ৰখিছে তেখেতসকলে তাৰপিছতো বহুত আহি আছে বিভিন্ন ঠাইৰ পৰা কিন্তু তেখেতসকলে যাব দিয়া নাই আমাৰ অফিচলৈকেও যাব দিয়া নাই আমিতো দিছপুৰলৈকে যাম এইটো আমাৰ টাৰ্গেট গতিকে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰা আমাৰ অধিকাৰ আছে আপোনালোকে দেখিছে আজি অসমৰ এছাম মানুহক মাটি দি থকা নাই বসুন্ধৰা 1, 2 গ'ল 3 আৰম্ভ হৈছে কিন্তু অসমৰ 1/3 পপুলেশ্যন এটা জনগোষ্ঠীৰ 1/3 পপুলেশ্যন সেইসকলক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে সংখ্যালঘু মানুহখিনি মাটি দিয়া হোৱা নাই চৰ চাপৰি মাটি জৰীপ কৰি তেখেতসকলক দিম বুলি প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই আজি অন্য জনগোষ্ঠীৰ মানুহক মাটি দিছে আমি ভাল পাইছোঁ আজি অন্য জেগাত মাটি দিছে ভূমিহীন মানুহক আমি বেয়া পোৱা নাই কিন্তু সংখ্যালঘু জনগণৰ কি অপৰাধ ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও অসমীয়া হোৱা সত্ত্বেও লেণ্ডলেছ মানুহ ভূমিহীন মানুহ চৰ চাপৰিৰ এই মানুহ কোটিৰো অধিক জনসংখ্যা থকা সত্ত্বেও এই জনগোষ্ঠীটোক কিন্তু মাটি দিয়া নাই বৈষম্যমূলক আচৰণ কৰি হিটলাৰী শাসন চলাইছে হেমন্ত বিশ্ব ডাঙৰীয়া ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে জনতা ভৱন ঘেৰাও কৰি এই আন্দোলন কৰাৰ কাৰণে আমাৰ যুৱকসকল ওলাই আহিছে ছাত্ৰ ওলাই আহিছে আমাৰ এই সংগ্ৰাম তেখেতে এনেকুৱা বাধা দি কোনো পধ্যে আমাৰ সংগ্ৰাম শেষ কৰিব নোৱাৰে এতিয়া মাত্ৰ আৰম্ভহে হৈছে যেতিয়ালৈকে অসমৰ এই 1/3 পপুলেশ্যন এটা বৃহৎ জনগোষ্ঠী 1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীৰ মানুহৰ মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব আমাৰ সংগ্ৰাম চলি থাকিব আমি আমাৰ অধিকাৰ কাঢ়ি ল'ম গণতান্ত্ৰিক পদ্ধতিতে আমি আন্দোলন কৰিম লগতে আপোনালোকে দেখিছে আজি সংস্কৃত কওক আৰবী কওক এই ভাষাবিলাক অসমৰ বিভিন্ন বিদ্যালয়ত চলিছিল আজি ষড়যন্ত্ৰমূলকভাৱে বছৰৰ পিছত বছৰ আৰবী শিক্ষকৰ নিযুক্তি দি থকা নাই যাৰ কাৰণে কলেজ বিশ্ববিদ্যালয়বিলাকত ছাত্ৰৰ সংখ্যা কমি আছে যেতিয়া এম ই স্কুল হাই স্কুলত এই ছাবজেক্ট নাথাকিব শিক্ষক নিদিব ছাত্ৰ ছাত্ৰী নাথাকিব এনেকুৱা ষড়যন্ত্ৰ কৰি কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়টো যেটো ইন্টাৰনেশ্যনেল এটা ল্যাঙ্গুৱেজ হিচাপে পঢ়া শুনা কৰি আমাৰ বিভিন্ন ল'ৰা ছোৱালী বিভিন্ন কাণ্ট্ৰিত গৈ সংস্থাপন পাইছে
সেই সময়ত ষড়যন্ত্ৰমূলকভাৱে এই আৰবী সাবজেক্টটো বন্ধ কৰি দিয়া বা নিযুক্তি নিদিয়াৰ যিটো ষড়যন্ত্ৰ তাৰ বিৰুদ্ধেও আমাৰ এই সংগ্ৰাম এইটো চলি থাকিব। আৰু আমাৰ যুৱকসকল বিভিন্ন ঠাইৰ পৰা আহিছে, আমি জনতা ভৱনলৈকে যাম, পুলিচে আমাক ভেটি আছে, ৰাখিব নোৱাৰে তেখেতসকলে, যিহেতু এইটো আমাৰ অধিকাৰ আছে, গণতান্ত্ৰিক আন্দোলন কৰাৰ আমাৰ অধিকাৰ আছে, আমি আন্দোলন কৰিম। ইয়াতো চৰকাৰে প্ৰতিশ্ৰুতি দিয়ক যে তেখেতসকলে এই ভূমিহীন মানুহ, চৰচাপৰি মানুহ, 1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীক মাটি দিব, অধিকাৰ দিব, এই কথা তেখেতসকলে স্পষ্ট কৰক। আৰবীৰ পৰা আৰম্ভ কৰি সংস্কৃত, হিন্দী এই লেংগুৱেজৰ শিক্ষকবিলাক নিযুক্তি দিব। ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকৰ হাজাৰ হাজাৰ তেখেতসকলে এতিয়ালৈকে চাকৰি নিযুক্তি পোৱা নাই, তেখেতসকলক বঞ্চিত কৰিছে, তেখেতসকলক নিযুক্তি দিয়াৰ চৰকাৰে প্ৰতিশ্ৰুতি দিব, তেতিয়াহে আমি আঁতৰিম। যিমান ধৰণে আপোনালোকে আহিব লাগিছিল বা যিমান সংখ্যক সদস্য আহিব লাগিছিল সেই সংখ্যক আচলতে দেখা পোৱা নাই, ক'ৰবাত নহয় ক'ৰবাত ইয়াত দুৰ্বল হৈছে নেকি? একো নহয়, হাজাৰ হাজাৰ আহি আছিল বিভিন্ন থানাত। মোৰ নিজৰ কলগাছিয়া থানাত পুলিচে তাতে বাছ ৰখাইছে, বহৰী থানাত ৰখাইছে, নগাঁৱত ৰখাইছে, মৰিগাঁৱত ৰখাইছে, বেছিমাৰীত ৰখাইছে, খাৰুপেটীয়াত ৰখাইছে, ধুবুৰীত ৰখাইছে, বিলাচীপাৰাত ৰখাইছে, গোৱালপাৰাত ৰখাইছে। সব জেগাতে এনেকুৱা ধৰণৰ পুলিচে আমাৰ বাছবিলাক আহিব দিয়া নাই। কালিৰ পৰা তেখেতসকলে ৰিপৰ্ট কালেক্ট কৰি তেখেতসকলে ৰাতিৰ পৰা ৰাতিপুৱা যেতিয়া বাছ আহি আছিল এই বাছবিলাক তেখেতসকলে আহিব দিয়া নাই। এতিয়াও কলগাছিয়া থানাত গ্ৰেপ্তাৰ কৰি থৈ দিছে আমাৰ ল'ৰাবিলাকত, তেখেতসকলে যাতে বেলেগ ৰাস্তাৰে আহি পাৰ্টিচিপেট কৰিব নোৱাৰে তেনেকুৱা এটা কৰিছে। গতিকে এইখিনিতো আৰু বিভিন্ন ঠাইৰ পৰা আহি আছে, আপোনালোকে দেখিছে গোটেই জেগাত। আজি দিছপুৰ কওক, হাতীগাঁও কওক, আমাৰ ইয়াতে কাৰ্য নাছিল, আমাৰ কাৰ্য আছিল জনতা ভৱন, তাতে পুলিচ থাকিব লাগিছিল, তালৈকে যাব দিব লাগিছিল। 5 কিলোমিটাৰ আগত তেখেতসকলে ৰাস্তা বন্ধ কৰি আমাৰ ৰাস্তা বন্ধ কৰিছে। গতিকে UDF শক্তিশালী আছে আৰু শক্তিশালীভাৱে আমি যুঁজিম। ইতিমধ্যে তেওঁলোকে কৈ আছে যে তেওঁলোকৰ দাবী মানিবই লাগিব। এই লৈ প্ৰতিবাদী সাব্যস্ত কৰিছে, যিহেতু আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক বাধা প্ৰদান কৰিছে। হয়, আপোনালোকে প্ৰত্যক্ষ কৰি আছে, যিহেতু তেওঁলোকে এই প্ৰতিবাদী বন্ধ নকৰে, যিহেতু তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰি যাব। আৰু এই লৈ কিন্তু ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে তেওঁলোকক এই যি তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে বাধা প্ৰদান কৰিছে। আৰু যিহেতু তেওঁলোকে কোনোপধ্যে তেওঁলোকৰ বাধা মানিবলৈ চেষ্টা কৰা নাই। ইতিমধ্যে তেওঁলোকৰ যি এই প্ৰতিবাদী কাৰ্যসূচী আৰক্ষী বাধাকো তেওঁলোকে নেওচি তেওঁলোকে কিন্তু প্ৰতিবাদী কাৰ্যসূচী চলাই গৈছে, যিহেতু তেওঁলোকৰ বহুকেইটাই তেওঁলোকৰ দাবী লৈ তেওঁলোকে যিহেতু ইতিমধ্যে তেওঁলোকে কৈছে। আৰু ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰক্ষী মহিলা আৰক্ষী দল তেওঁলোকে প্ৰতিবাদী যি কাৰ্যসূচীত তেওঁলোকৰ কাষলৈ পঠাইছে, যাতে তেওঁলোকে যিহেতু তেওঁলোকে বাধা মানা নাই, যিহেতু ইয়াতে বহু মহিলাও ইয়াতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এই লৈ কিন্তু তেওঁলোকে যি গৈছে আৰক্ষী যি CRPF দলেও ইতিমধ্যে তেওঁলোকৰ কাষত আহি উপস্থিত হৈছেহি, যাতে তেওঁলোকৰ এই যি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী যাতে তেওঁলোকে বন্ধ কৰিব পাৰে। কিন্তু তাৰ পিছতো কিন্তু আৰক্ষীৰ তেওঁলোকৰ বাধাকো তেওঁলোকে মানা নাই, আৰু এইদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে কৰি গৈছে। তেওঁলোকে যি শ্লোগান তেওঁলোকৰ দাবী মানিবই লাগিব, তেওঁলোকৰ যি এই ভূমিহীন পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কৰা নচলিব, বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰক, এনে কিছু বহু শ্লোগান লৈ তেওঁলোকে হাতত প্লে কাৰ্ড লৈ যিহেতু তেওঁলোকে এইদৰে যি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে চলাই গৈছে। আৰু তাৰপিছত যি তেওঁলোকে এই আৰক্ষী বাহিনীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে, কিন্তু তাৰপাছতো তেওঁলোকে এই বাধা তেওঁলোকে নিক্ষেপ কৰিছে, যিহেতু তেওঁলোকে বাধা মানিব চেষ্টা কৰা নাই, যিহেতু তেওঁলোকে তাৰপিছতো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কৰি আছে, তেওঁলোকৰ শ্লোগান তেওঁলোকে গাই আছে। ইতিমধ্যে তেওঁলোকৰ মাজত যিহেতু তেওঁলোকৰ গোটেই কাৰ্যসূচী যিসকল তেওঁলোকৰ কৰ্মকৰ্তা, যিহেতু অসমৰ বিভিন্ন জিলাৰ পৰা আহি সদস্যসকলে আহি ইয়াতে যিহেতু অংশগ্ৰহণ কৰিছে, তেওঁলোকে ৰাতিয়ে তেওঁলোকে এই হাতীগাঁৱৰ যি মুখ্য কাৰ্যালয় তাতে তেওঁলোকে বাহৰ পাতি এইদৰে তেওঁলোকে যি আজি এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকৰ সমূহ কৰ্মকৰ্তা আহি ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু কিছু কৰ্মকৰ্তা আছে, আমি তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আজি তেওঁলোকৰ প্ৰতিবাদী যিহেতু তেওঁলোকে ক'ৰ পৰা আহি তেওঁলোকে আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ক'ৰ পৰা আহিছে। আমি মানে আমাৰ বহুত ডিষ্ট্ৰিক্টত মানে আমাক বাধা দিছে, যেনে হোজাই বা তেনেকুৱা বহুত ঠাইত মানে বৰপেটা গোৱালপাৰা এইফালৰ পৰা মানে মানুহ আমাৰ প্ৰতিবাদী মানে কাৰ্যসূচীত যিবিলাক বাছ আহি আছিল, বাছবিলাক সম্পূৰ্ণ বন্ধ কৰিছে, ৰাখিব দিয়া নাই। আমাকো বাধা দিছিল, কিন্তু আমি
আমি দৰঙৰ পৰা আহিছোঁ হয় আমাকো বাধা দিছিল কিন্তু মানে আমি হয় আমাক বহুত বাধা দিছিল তাৰ মানে কিবা কৰি আমি আহিছোঁ আৰু আমাৰ যিবিলাক দাবী আছে এই দাবী আমাৰ ন্যায্য দাবী এই দাবীবিলাক আমাক মানে পূৰণ কৰিব লাগে সেয়ে কথা আৰু দাবী আছিল আমাৰ চৰৰ মাটি পট্টা দিব লাগে দ্বিতীয়তে আছিল আপোনাৰ এৰাবিক শিক্ষক নিযুক্তিকৰণ যিবিলাক নেকি বন্ধ কৰিছে সেইবিলাক মানে পুনৰ বাহাল ৰাখিব লাগে তৃতীয়তে মানে চৰৰ মাটি পট্টা দিয়াৰ বিশেষকৈ সেইটোৱে মেইন আৰু যিবিলাক নেকি আপোনাৰ হেৰি এল পি স্কুলৰ যিবিলাক নেকি আপোনাৰ হেৰি শিক্ষক আছিল কি মানে আৰবী শিক্ষকবিলাক সেইবিলাক নিযুক্তি দিব লাগে হয় যিহেতু তেওঁলোকে কৈছে তেওঁলোকৰ প্ৰতিবাদসমূহ যিহেতু সেই প্ৰতিবাদ এটা লৈয়ে তেওঁলোকে আজি এই প্ৰতিবাদস্থলীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিহেতু ইতিমধ্যে তেওঁলোকক আৰক্ষীয়ে তেওঁলোকক যি বাধা দিছে যে তেওঁলোকে প্ৰতিবাদী সাব্যস্ত যি কৰি আছে তেওঁলোকে যাতে সামৰণি পেলায় কিন্তু তেওঁলোকে এতিয়ালৈকে তেওঁলোকে সামৰণি পেলোৱা নাই যিহেতু তেওঁলোকে শ্লোগান গাই আছে আৰু তেওঁলোকৰ যি এই প্ৰতিবাদ তেওঁলোকে ইতিমধ্যে অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত যিহেতু তেওঁলোকৰ এই প্ৰতিবাদ কিমান দূৰ সফল হয় পৰৱৰ্তী সময়ত হ'ব যিহেতু তেওঁলোকে ইতিমধ্যে তেওঁলোকে কোনো ধৰণৰ আৰক্ষীৰ যি এই বাধা নিক্ষেপকো তেওঁলোকে যিহেতু গুৰুত্ব সহকাৰে লোৱা নাই আৰু তাৰপিছতো তেওঁলোকে এইদৰে শ্লোগান গাই আছে যিহেতু আৰু কিছু তেওঁলোকৰ কাৰ্যকতা আছে আমি তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ কেনেকুৱা ধৰণৰ যিহেতু তেওঁলোকে যিহেতু আৰক্ষীয়ে যিটো বাধা প্ৰদান কৰিছে তাৰপিছতো তেওঁলোকে এই বাধা নিক্ষেপ কৰিছে আৰু তাৰপিছত তেওঁলোকে আৰু কি তেওঁলোকৰ প্ৰতিবাদী তেওঁলোকৰ কি আছে তেওঁলোকৰ দাবী আমি যাম তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু সকলো কৰ্মকৰ্তাই ব্যস্ত হৈছে যিহেতু এফালৰ পৰা এই আৰক্ষীয়ে সন্মুখেদি বাধা প্ৰদান কৰি আছে তাৰপিছত আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকে এই ইতিমধ্যে প্ৰতিবাদ কাৰ্যসূচী কৰি আছে পৰৱৰ্তী সময়ত আমি যিহেতু তেওঁলোকৰ আৰক্ষীয়ে কেনেকুৱা ধৰণৰ গ্ৰহণ কৰে যিহেতু তেওঁলোকৰ বা এই আৰক্ষীৰ যি এই বাধা প্ৰদানক তেওঁলোকে মানে নামানে পৰৱৰ্তী সময়ত আমি আৰু বাতৰি সম্প্ৰচাৰ কৰি যাম তাৰ বাবে চাই থাকিব DA News Plus যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত